জনাবলৈছো অন্য এক খবৰ জুৰিয়া আৰক্ষীয়ে বালিকটীয়াৰ পৰা জব্দ কৰিছে ব্যৱসায় সহ বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য ধৃত ব্যৱসায়টোৰ পৰা 21টা কফ চিৰাপ জব্দ কৰিছে জুৰিয়া আৰক্ষীয়ে জুৰিয়াৰ বালিকটীয়াৰ পৰা নিচাজাতীয় দ্ৰব্য সহ এজন ব্যৱসায়ী আটক ধৃত যুৱকজনৰ নাম ৰফিকুল ইছলাম ৰফিকুল ইছলামৰ পৰা জব্দ কৰা হৈছে 21টাকৈ কফ চিৰাপৰ বটল আৰু বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত অভিযান চলাই আটক কৰা হৈছে ৰফিকুল ইছলামক পুনৰবাৰ জনাইছো জুৰিয়াৰ বালিকটীয়াৰ পৰা নিচাযুক্ত দ্ৰব্য সহ যুৱক আটক ধৃত যুৱকজনৰ নাম ৰফিকুল ইছলামৰ পৰা জব্দ কৰা হৈছে 21টাকৈ কফ চিৰাপ বটল আৰু বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ নেতৃত্বত অভিযান চলাই আটক কৰা হৈছে ৰফিকুল ইছলামক ৰাতিপুৱা 4টা বজাত দৰঙা আৰক্ষী চকীত এটা চিক্ৰেট ইনফৰমেশ্যন পালোঁ যে গলিকটীয়াত ড্ৰাগছৰ কাৰবাৰ চলি আছে তেতিয়া আমি এই সংক্ৰান্তে DSP হেডকোৱাৰ্টাৰ মহোদয়ক জনাই টেলিফোনিক জনাই OC মহোদয় নিৰ্দেশক্ৰমে উক্ত বলিকটীয়ালৈ যাওঁ বলিকটীয়া গাঁৱত গৈ পেলাই সাক্ষীৰ সাক্ষাতত ৰফিকুল ইছলামৰ ঘৰ চাৰ্চ কৰা হয় দেউতাক হ'ল ইছমাইল আলী তেওঁৰ ঘৰত চাৰ্চ কৰি পেলাই 21টা বটল আৰু নিউট্ৰিজিন টেবলেট 24টা ফাইল পোৱা যায় আৰু তেওঁক থানালৈ লৈ আহি বিহিত ব্যৱস্থাৰ বাবে OC মহোদয়ৰ নিৰ্দেশমতে বিহিত ব্যৱস্থা লোৱা হয় আজি ৰাতিপুৱা 4টা বজাত দৰঙা আৰক্ষী চকীত এটা চিক্ৰেট ইনফৰমেশ্যন পালোঁ যে গলিকটীয়াত আৰু জুৰিয়াৰ এই খবৰটোৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছো পৰৱৰ্তী খবৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ ধন্যবাদ